মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ফিজিক্স ক্লাছৰ আজিৰ বিষয়বস্তু হ'ল অসিলেশ্যন। অসিলেশ্যন বা দোলন, অসমীয়াত দোলন বুলি কোৱা হয়। আমি ইয়াৰ আগৰ ক্লাছত আলোচনা কৰিছোঁ পৰ্যবৃত্ত গতি, দোলন গতি, সৰল পৰ্যবৃত্ত গতি, এইবিলাকৰ বিষয়ে আমি ইতিমধ্যে আলোচনা কৰিছোঁ। এতিয়া আমি মেইন সৰল পৰ্যবৃত্ত গতিৰ লগত সময়ৰ লগত ইয়াৰ হৰণৰ কেনেকুৱা সম্পৰ্ক সেই বিষয়ে আলোচনা কৰিম। আৰু সৰল পৰ্যবৃত্ত গতিৰ লগত জড়িত কিছুমান টাৰ্মছ বা পদ সেইবিলাকৰ বিষয়ে আলোচনা কৰা হ'ব। ফাৰ্ষ্ট আমি সৰল পৰ্যবৃত্ত গতি আমি পাইছোঁ এনেকুৱা যেন সৰল পৰ্যবৃত্ত গতিত ত্বৰণ সকলো সময়তে সাম্যৰ দিশত হয় আৰু ত্বৰণ হৰণৰ সমানুপাতিক। এইবিলাক আমি আলোচনা কৰিছোঁ। এই সৰল পৰ্যবৃত্ত গতি সুষম বৃত্ত গতিৰ সহায়ত আমি সৰল পৰ্যবৃত্ত গতিৰ আমি ব্যাখ্যা কৰিব পাৰোঁ। অৰ্থাৎ তাৰ লগত সময়ৰ লগত কেনেকুৱা তাৰ পৰিৱৰ্তন হৈছে আমি কেনেকৈ ব্যাখ্যা কৰিম চোৱা। ধৰি লয় এনেকুৱা এটা ব্যাসাৰ্ধ বিশিষ্ট এটা বৃত্তীয় পথত কোনোবা এটা বস্তু এনেকৈ ঘূৰি আছে, অৰ্থাৎ নিৰ্দিষ্ট বেগত কৌণিক বেগত ঘূৰি আছে, তেনেহ'লে এইটো কি হ'ব? সুষম বৃত্তীয় গতি। এই সুষম বৃত্তীয় গতিটোক এটা আমি কেনেকৈ পৰ্যবৃত্ত গতিক আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ এইটো চোৱা। এইটো ধৰি লওক এক্স ড্যাশ এক্স এক্সিস বা ওয়াই ড্যাশ আমি এনেকৈ লিখিলোঁ এক্সিস হিচাপে। আৰু ইয়াৰ যিটো ব্যাসাৰ্ধ ৰেডিয়াছ আমি ৰেডিয়াছ কৰিলোঁ কি এ, অৰ্থাৎ ওৰ পৰা এই ডিষ্টেঞ্চ ইয়াৰ মান কিমান? এ। ধৰি লওঁ বস্তুটো যেতিয়া ঘূৰি আছে সি এই অৱস্থানত আছে, এই অৱস্থানত আমি ধৰি লওঁ এম অৱস্থান বা এক্স অৱস্থান। এক্স অৱস্থানত বস্তু এটা আছে, কিছু সময়ৰ পিছত ইয়াৰ পৰা এনেকৈ গতি কৰিছে, কিছু সময়ৰ পিছত ই এইটো অৱস্থানত পালে, পি অৱস্থান পালে। কিমান সময়ৰ পিছত? টি সময়ৰ পিছত। তাৰ কৌণিক হৰণ কিমান হ'ল? কৌণিক হৰণ হ'ল আমি ধৰিলোঁ থিটা। গতিকে ইয়াক আমি পিৰ পৰা এক্স এক্সিছৰ ওপৰতো আমি এনেকৈ লম্ব আঁকিব পাৰোঁ, বা পিৰ পৰা ওয়াই এক্সিছৰ ওপৰতো এনেকৈ লম্ব আঁকিব পাৰোঁ। অ বিন্দু হ'ল আমি ক'ব পাৰোঁ সৰল পৰ্যবৃত্ত গতিৰ সাম্য অৱস্থা। তেনেহ'লে যদি এইটো বিন্দু থাকে, যদি এক্স এক্সিছৰ ফালে হয়, তেনেহ'লে ইয়াৰ পজিশ্যন হ'ব এইটো আমি ধৰিলোঁ এন পজিশ্যন হ'ব। প্ৰজেকশ্যন টানিলোঁ, অভিলক্ষ টানিলোঁ, অৰ্থাৎ লম্ব টানিলোঁ, তেনেহ'লে পিৰ এক্স এক্সিছৰ অৱস্থান হ'ল এন। ঠিক তেনেকৈ পিৰ ওপৰত এটা প্ৰজেকশ্যন ওয়াই এক্সিছৰ ওপৰত প্ৰজেকশ্যন টানিলে এইটো আমি ক'লোঁ এম, পি এম লম্ব। এতিয়া পি এম বা অ' এন, এই যে ডিছপ্লেচমেণ্ট, এক্স এক্সিছৰ পৰা ডিছপ্লেচমেণ্ট হ'ল অ' এন বা হৰণ, ওয়াই এক্সিছৰ ফালে হ'ল অ' এন। এই অ' এম হৰণ বা অ' এক্স অ' এন হৰণ, এই হৰণৰ লগত টিৰ কি সম্পৰ্ক সেই বিষয়ে আমি আলোচনা কৰিম। ইয়াত আমি কি কৈছোঁ যেন এক্সৰ পৰা পি বিন্দুলৈ যাতে সময় লাগিছে কিমান? থিটা। আৰু লম্ব টানিলোঁ, এই ডিষ্টেঞ্চক আমি ক'লোঁ এক্স, এই ডিষ্টেঞ্চক আমি ক'লোঁ ওয়াই। তেনেহ'লে আমি ওয়াইৰ ফালে কিমান হৰণ হৈছে? ওয়াই, এইটো যদি থিটা হয় এইটো থিটা হ'ব, তেনেহ'লে এইটো হ'ব ভূমি, এইটো ভূমি, এইটো হ'ব লম্ব। গতিকে আমাক ওয়াই লাগে, লম্ব লাগে। লম্ব বাই কৰ্ণ
লম্ব বাই কৰ্ণ, তাক আমি সাইন থিটা বুলি কওঁ, লম্ব কৰ্ণৰ মান হ'ল a ইকুয়াল টু সাইন থিটা। তেনেহ'লে y ইকুয়াল টু আমি লিখিব পাৰোঁ a সাইন থিটা। ইয়াত থিটা হ'ল হৰণ। আমি ধৰি লওক বৃত্তীয় সুষম বৃত্তীয় পথত ঘূৰিছে, যাৰ কৌণিক বেগ হ'ল ওমেগা, ওমেগা ইজ ইকুয়াল টু থিটা ডিভাইড বাই টি, that implies theta is equal to omega t। গতিকে আমি ইয়াক এনেকৈ লিখিব পাৰোঁ a sin omega t। গতিকে p বিন্দুৰ y এক্সিছৰ ফালে হৰণ হ'ল y is equal to a sin omega t। নহ'লে ইয়াৰ পৰা কি ডিসপ্লেসমেন্ট হৰণটো কাৰ লগত সম্পৰ্ক হৈ আছে, টাইমৰ লগত সম্পৰ্ক হৈ আছে। টাইমৰ পৰিৱৰ্তন লগে লগে হৰণৰ পৰিৱৰ্তন হয়। ইয়াত চোৱা, আমি যদি কওঁ যে t ইকুয়াল টু 0 অৰ্থাৎ x অৱস্থান, তেনেহ'লে sin 0, তেনেহ'লে y ইকুয়াল টু a ইনটু 0 অৰ্থাৎ 0, অৰ্থাৎ কি হ'ব এই অৱস্থানত এই m বিন্দুটো ক'ত থাকিব, অ'ত থাকিব। ই কি কৰিছে, এনেকৈ গতি কৰিছে, এইটো বিন্দুত আহিছে, ইয়াত আহিলে কি হ'ব, ইয়াত আহিলে আমি এনেকৈ লম্ব টানিম, ইয়াত আহিলে আমি এনেকৈ লম্ব টানিম, ইয়াত আহিলে এনেকৈ লম্ব টানিম, ইয়াত আহিলে কি হ'ব, ইয়াত আহিলে কি হ'ব, ইয়াত আহিলে লম্ব এটা হ'ব, কিমান ডিগ্ৰী হৰণ হ'ব, এটা এংগুলাৰ ডিসপ্লেসমেন্ট থিটা দিলে 90 ডিগ্ৰী হ'ব, 90 ডিগ্ৰী হ'ব। অৰ্থাৎ এইটো অৱস্থানত তখন হৰণ নহ'ব y ফালে, এইটো অৱস্থানত কি হ'ব, থিটা দিলে 90 ডিগ্ৰী হ'ব। থিটা দিলে 90 ডিগ্ৰী হয়, তেনেহ'লে কি হ'ব a sin omega 90 ডিগ্ৰী। তেনেহ'লে কি হ'ব a ম্যাক্সিমাম, অৰ্থাৎ হৰণ কি হ'ব ম্যাক্সিমাম হ'ব। আকৌ যদি ইয়াত আহে, আকৌ ডিসপ্লেসমেন্টটো বাহুটো লাহে কমিব, x ডেশত আহিলে আকৌ শূন্য হ'ব, এনেকৈ y ত আহিলে আকৌ ম্যাক্সিমাম হ'ব, এটা আমি মাইনাস a বুলি ক'ব পাৰোঁ। এনেকৈ আহি আকৌ ইয়াত হ'লে আকৌ 0 হ'ব। সিমিলারলি আমি যদি কওঁ ইন টার্মস অফ x সাপেক্ষে যদি আমি কওঁ, তেনেহ'লে আমাৰ কি হ'ব, এইটো হ'ল থিটা, এইটো হ'ব ভূমি, এইটো হ'ব লম্ব। আমাক ভূমি দিয়া আছে, আমাৰ ভূমি লাগে x বাই a ইকুয়াল টু cos থিটা। তেনেহ'লে x ইকুয়াল টু a cos থিটা। থিটা এইটো আমি পাইছোঁ ওমেগা টি। গতিকে x is equal to a cos omega t। In terms of x and t, আমি কি পালো, x is equal to a cos omega t। In terms of y and t, y is equal to a sin omega t। এই omega t তার অবস্থান, t অবস্থানত তার হরণ, y হল বা x হল t সময় পিছত এই কোণাটোৰ সুষম বৃত্তীয় পথত ঘূৰি থকা বস্তুটোৰ হৰণ। কিন্তু এটা কি, যদি এনেকৈ আহে, এইটোত আহিলে এইটো লম্ব হ'ব, ইয়াত হ'লে এইটো লম্ব হ'ব, ইয়াত হ'লে ইয়াত লম্ব হ'ব, তেনে কি হ'ব, আমি যদি x এক্সিছত কওঁ, ইয়াৰ পৰা লাহে লাহে ই এনেকৈ আহিব, প্ৰথমে ইয়াত আহিছে, ইয়াত আহিছে, ইয়াত আহিছে, ইয়াত আহিছে, ইয়াত হ'লে এইটো ইয়াত হ'ব, ইয়াত হ'লে ইয়াত হ'ব, ইয়াত হ'লে ইয়াত হ'ব, ইয়াত হ'লে ইয়াত হ'ব, ইয়াত হ'লে ইয়াত হ'ব। তাৰমানে কি হ'ব, n বিন্দুটো এই x এক্সিছৰ ওপৰে দিয়ে গতি কৰিব। আকৌ যেতিয়া ইয়াত আহিব, আকৌ ইয়াত আহিব, আকৌ এইফালে গতি কৰিব, ইয়াৰ পৰা 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 এইফালে গতি কৰিব। অৰ্থাৎ যদি এনেকৈ যায়, n বিন্দুৰে ইয়াৰ পৰা যাত্ৰা কৰে, এনেকৈ আহে, ইয়ালৈ আহে, আকৌ যেতিয়া ঘূৰি এইফালে গতি কৰে, আকৌ সি এইফালে গতি কৰে। অৰ্থাৎ n বিন্দুটো x ড্যাশ এই পথৰে ইপাৰ সিপাৰ কৰে। তেনেহ'লে এইটো হ'ল সৰল পৰ্যবৃত্ত এটা এক্সাম্পল। গতিকে এই সৰল পৰ্যবৃত্ত এক্সাম্পলটো আমি ক'ৰ পৰা পালোঁ, সুষম বৃত্তীয় গতিৰ পৰা আমি ইয়াক ব্যাখ্যা কৰিব পাৰিম। এতিয়া ইয়াত কিছুমান টাৰ্মছ ইয়াৰ লগত জড়িত হৈ আছে, সেই টাৰ্মবোৰৰ বিষয়ে এতিয়া আমি আলোচনা কৰিম। কি টাৰ্ম আছে, প্ৰথম হ'ল ইয়াৰ বিচ্যুতি বা ডিসপ্লেসমেন্ট, বিচ্যুতি বা ডিসপ্লেসমেন্ট। অসমীয়াত বিচ্যুতি বুলি কোৱা হয়, ইংৰাজীত ডিসপ্লেসমেন্ট। বিচ্যুতি বা ডিসপ্লেসমেন্ট বললাম কি বুঝো, যিকোনো এটা মুহূৰ্তত দূৰি থকা
বস্তুটাৰ তাৰ অৱস্থান অৰ্থাৎ কিমানখিনি তাৰ হৰণ হৈছে সেই হৰণক আমি ক'ম বিচ্যুতি অৰ্থাৎ যদি আমি এনেকৈ কওঁ যে সি এইটো বিন্দু পাইছে পি বিন্দু তাৰ বিচ্যুতি কিমান আমি y হিচাপে কৈ y এইখিনি হ'ব y is equal to কিমান সময় t y equal to a sin omega t যেতিয়া টাইম t equal to t আৰু যদি ইয়াৰ পৰা ইয়ালৈ আহে তেনেহ'লে কি হ'ব omega t is equal to 90 ডিগ্ৰী y is equal to কি হ'ব a হ'ব অৰ্থাৎ যিকোনো মুহূৰ্তত বস্তুটোৰ অৱস্থাৰ যিমানখিনি হৰণ হয় তাক আমি কি বুলি কওঁ বিচ্যুতি বুলি কওঁ তাৰপিছত বিস্তাৰ বিচ্যুতি পালো আমি নেক্সট বিস্তার কাজ করে এমপ্লিটিউড এমপ্লিটিউড হল হৰণৰ সৰ্বোচ্চ মান অৰ্থাৎ y equal to a y equal to a কেতিয়া হ'ব যেটা এইটো বিন্দুত হ'ব বা এইটো বিন্দুত হ'ব অর্থাৎ আমি কব প্লাস মাইনাস l এইটো বিন্দুটো ম্যাক্সিমাম এইটো বিন্দু ম্যাক্সিমাম অর্থাৎ হরণ পর্যবৃত্ত গতিত বা সিম্পল হারমোনিক মোশনত আমার কোনো একটা বস্তুর ম্যাক্সিমাম যে ডিসপ্লেসমেন্ট হরণ সেই ম্যাক্সিমাম হরণক আমি বিস্তার বুলি কওঁ হল পর্যায়কাল পর্যায়কাল কার বলে যাকে আমি টি রে বুঝাও তো পর্যায়কাল বলে আমি কি বুঝাও হরণ পর্যবৃত্ত গতিত বা সুষম বৃত্তীয় গতিত যদি কওঁ এক পাক মারতে অর্থাৎ একবার সম্পূর্ণ দোলন হতে যিমানখিনি সময় লাগে তাকে আমি কম পর্যায়কাল অর্থাৎ ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিছে ঘূৰি ঘূৰি আহি আকৌ ইয়াত আহিছে তাকে আমি সুষম বৃত্তীয় গতি কম এই এক পাক মারতে যিমানখিনি তাৰ সময় লাগিছে এই সময় কম আমি পর্যায়কাল বা আমি যদি কওঁ সিম্পল হারমোনিক মোশন ই কেনেকৈ হ'ব এন বিন্দুটো ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিছে এনেকৈ আহিছে আহি 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 এইটো মূৰ পাইছে আকৌ ঘূৰি ঘূৰি এইটো ইয়াত আকৌ অৱস্থান লৈছে এনেকৈ আহিছে আকৌ আগৰ অৱস্থানলৈ যাওঁতে যিমানখিনি সময় লাগে সেই সময় কোৱা হয় পৰ্যায়কাল নেক্সট কম্পনাঙ্ক কাক বলে কম্পনাঙ্ক বুলি একটা ফ্রিকোয়েন্সি কাক কোৱা হয় এফ এর বুঝোৱা হয় ফ্রিকোয়েন্সি বুলিলে আমি কি বুঝো আমি ইতিমধ্যে বলো একবার দোলতে যিমানখিনি সময় লাগে সেই সময় কোৱা হয় পৰ্যায়কাল এতিয়া 1 সেকেন্ডত কিমানবাৰ সম্পূৰ্ণ দোলন কৰে তাৰ সংখ্যাকে কোৱা হ'ব কম্পনাঙ্ক কম্পনাঙ্ক মানে কি বুঝো আমি যদি এনেকৈ হয় টি সেকেন্ডত এক পাক মারে বা একবার ধুলে এক পাক মারে বা একবার দোলন হয় টি সেকেন্ডত একবার দোলন হয় therefore 1 সেকেন্ডত কিমান হ'ব 1/t 1 সেকেন্ডত যিমানবাৰ দোলন হয় তাৰ সংখ্যাক আমি কি বুলি কওঁ কম্পনাঙ্ক গতিকে কম্পনাঙ্ক f = আমি লিখিব পাৰো 1/t হল ইয়াৰ একক t হল সেকেন্ড গতিকে পার সেকেন্ড ফ্রিকোয়েন্সি পালো বা কম্পনাঙ্ক পালো পর্যায়কাল পালো আৰু এটা শব্দ আছে কৌণিক বেগ বা কৌণিক কম্পনাঙ্ক কৌণিক বেগ বা কৌণিক কম্পনাঙ্ক যাক আমি ওমেগার বুঝাও একচুয়ালি কৌণিক কম্পনাঙ্ক বা কৌণিক বেগ কাক বলে এক সেকেন্ডত যিমানটা কৌণিক হৰণ হয় যদি আমি কওঁ
ইয়াৰ পৰা ইয়ালৈ যাওঁতে সময় লাগিছে টি আৰু কৌণিকখন হৈছে থিটা তেনেহ'লে কৌণিক বেগ ইজ ইকুৱেল টু থিটা ডিভাইড বাই টি যদি আমি এনেকৈ কওঁ এক পাক মাৰোতে সময় লাগিছে কিমান কেপিটেল টি যাক আমি পৰ্যায়কাৰ বুলি কওঁ আৰু কিমান কোণ কৰিব এক পাক মাৰোতে এইটো হ'ল 90 ডিগ্ৰী এটা আৰু এটা 90 আৰু এটা 90 আৰু এটা 90 অৰ্থাৎ টুৱাইচ পাই গতিকে থিটাৰ পৰিৱৰ্তে হ'ব টুৱাইচ পাই ডিভাইড বাই টি ইয়াক আমি কম ওমেগা হ'ল তাহলে কৌণিক কম্পাঙ্ক ওমেগা ইকুয়াল টু কি লিখব পারো ওমেগা ইজ ইকুয়াল টু টুয়াইস পাই ডিভাইড বাই টি কিন্তু 1 বাই টি ইজ ইকুয়াল টু আমার কাছে কম্পাঙ্ক গতিকে আমি লিখব পারো টুয়াইস পাই কৌণিক কম্পাঙ্ক আর কম্পাঙ্কৰ লগত সম্পৰ্ক হল ওমেগা ইজ ইকুয়াল টু টুয়াইস পাই এফ তো আমি কি পালো প্রথম হল বিচ্যুতি বা ডিসপ্লেসমেন্ট তাৰপিছত পালো আমি সর্বোচ্চ হরণ বা এম্প্লিটিউড পালো আমি পর্যায়কাল কম্পাঙ্ক কৌণিক কম্পাঙ্ক আৰু এটা আছে ফেজ বা দশা বুলি কোৱা হয় দশা কাক বলে বা ফেজ বুলিলে কি বুঝো পর্যাবৃত্ত গতিত বা সিম্পল হারমোনিক মোশনত দশা বুলিলে আমি কি বুঝো তো অবস্থান দশা হল অবস্থান এনেকৈ এটা বৃত্তীয় পথত ঘূৰি আছে ই কি কৰিছে ইয়াৰ পৰা ইয়ালৈ আহিছে কিমান দূৰ আহিছে ই অৱস্থান পাইছে এংগেল হল কিমান থিটা এই থিটা এংগেল যেটো যাক আমি থিটা ইকুয়াল টু ওমেগা টি কওঁ ইয়াক হল এই পি বিন্দুৰ দশা বুলি কোৱা হয় ফেজ বুলি কোৱা হয় আমাৰ এনেকুৱা হ'ব পাৰে এনেকুৱা যে বৃত্তীয় পথত বা সরল পর্যাবৃত্ত গতিত কোন একটা বস্তু ঘুরিছে ইয়াক আমি কলো এক্স ও এক্স প্লাস বুলি কৈছো ওয়াই ও ওয়াই প্লাস বুলি কৈছো যেতিয়া হি এনেকৈ ঘুৰি ইয়াত আহিছে অৰ্থাৎ কিউ বিন্দু বা পি বিন্দুত আছে পিৰ পৰা যেতিয়া পি অৱস্থান পাইছিল তেতিয়া আমি লক্ষ্য কৰিছো অর্থাৎ পিৰ পৰা কিউলৈ সময় লাগিল টি পিৰ পৰা কিউলৈ কিমান সময় লাগিছে টি আৰু কিমান কোণ কৰিছে থিটা কৌণিক বেগ কিমান ওমেগা তেনেহলে ওমেগা ইজ ইকুয়াল টু হল থিটা বাই টি পিৰ পৰা কিউলৈ কৌণিক হৰণ ওমেগা ইজ ইকুয়াল থিটা বাই টি অর্থাৎ থিটা ইজ ইকুয়াল টু ওমেগা টি আমি পাইছো কিন্তু ইনিশিয়াল অৱস্থাৰ পৰা কিমান দূৰ গৈছে ইনিশিয়াল অৱস্থা হল এইটো ইয়াক আমি কলো কি আগৰ অৱস্থান এটা হল দশা এটা হল কি ইনিশিয়াল ফেজ বুলি কোৱা হ'ব আদি অৱস্থাৰ পৰা পিৰ পৰা কিউ লৈ গৈছে এটা হল কি ওমেগা টি গতিকে ইয়াৰ মুঠ দশা হল কিমান আমি এনেকৈ লিখিব পাৰো y ইজ ইকুয়াল টু a sin ওমেগা টি প্লাস এই ফাইটো হল তার আদি দশা বুলি কোৱা হয় অর্থাৎ হি আগৰ পৰা ফাই কোণ কৰি আছে তাৰ পিছত আমি হিসাব কৰিছো গতিকে ফাই হল কি তার দশা আদি দশা বা ফেজ ইনিশিয়াল ফেজ গতিকে আমি যদি যিকোনো অৱস্থানৰ পৰা আমি হিসাব কৰিব পাৰো যদি ইয়াৰ পৰা হিসাব কৰোঁ তেনেহলে ইয়াৰ পৰা এইখিনিকে আমি কম ইনিশিয়াল ফেজ ইয়াৰ পৰা ইয়ালৈ আহিছে কিমান কিমান কোণ কৰিছে এইখিনি কলো আমি থিটা সময় লাগিছে কিমান টি গতিকে ইনিশিয়াল ফেজ প্লাস যেটা অ্যাঙ্গুলার ডিসপ্লেসমেন্ট এই দুটা হ'ব কি তার টোটাল ফেজ অ্যাঙ্গেল হল গতিকে আমি এইকেইটা সিম্পল হারমোনিক মোশনৰ লগত জড়িত এই টাৰ্মকেইটা আমাক মনত ৰাখিব লাগিব ঠিক আছে আজিলৈকে ইমানতে সামৰিছোঁ